ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে বিনামূলীয়া চাউলৰ লগত কিন্তু প্ৰত্যেক মাহতে 1500 টকা লাভ কৰিব ডাইৰেক্ট বেংক একাউণ্টতে হয় আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আজিৰ এই ভিডিঅটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে কিন্তু আপোনালোকে বিনামূলীয়া ৰেচনৰ লগতে আৰু 5টা সুবিধা লাভ কৰিবলৈ গৈছে যাৰ ভিতৰত আপোনালোকে মাহিলি কিন্তু 1500 টকা লাভ কৰিবলৈ গৈছে গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ভিডিঅ সম্পূৰ্ণ কৰি চাওক লগতে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নাই কমেন্টত জনাবলৈ পাহৰি নাযাব এতিয়া আপোনালোকৰ ৰেচন কাৰ্ডৰ জৰিয়তে কি আঁচনিৰ সুবিধা লাভ কৰিব সেই বিষয়ে মই আপোনালোকক এটা কৈ জনাই দিম আৰু ইতিমধ্যে কিন্তু চৰকাৰ তৰফৰ পৰা এখন জাননী জাৰি কৰিছে এখন লিষ্ট তৈয়াৰ কৰি ওলাই দিছে য'ত নেকি উল্লেখ কৰিছে আপোনালোকে কি আঁচনিৰ সুবিধা লাভ কৰিব এখন ৰেচন কাৰ্ডৰ জৰিয়তে তো ভিডিঅটো সম্পূৰ্ণকৈ চাবলৈ পাহৰি নাযাব যোৱা 2 দিন আগতে অসম চৰকাৰ তৰফৰ পৰা কিন্তু এই জাননীখন ওলাই দিছে আৰু ইয়াতে কিন্তু বিষয়বস্তুসমূহ উল্লেখ কৰা হৈছে যে আপোনালোকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে কি সুবিধা লাভ কৰিব ইয়াৰ লগতে আপোনালোকে মাহত কেনেকৈ 1500 টকা লাভ কৰিব হেয়াও কিন্তু এই আপডেটটোৰ পৰা আপোনালোকে জানিব পাৰিব সো আপোনালোকে ভিডিঅটো সকলোৱে এটা কৈ লাইক কৰি দিব আৰু ভিডিঅটো যদি আপোনালোকে ফেসবুকত চাই আছে বেছিকৈ শেয়াৰ কৰিবলৈ পাহৰি নাযাব তো বৰ্তমানতে চাওক উল্লেখ কৰা হৈছে এখন ৰেচন কাৰ্ড 11শ মহিলা আৰু অনেক চৰকাৰী সুবিধাৰ সম্ভাৱনা ঠিক আছে আপোনালোকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে কি চৰকাৰী সুবিধা লাভ কৰিব সেই বিষয়তে উল্লেখ কৰা হৈছে প্ৰথমটো হল উপকৃত কিদৰে হ'ব প্ৰথমটো উল্লেখ কৰা হৈছে 5 লাখ টকালৈকে আয়ুষ্মান কাৰ্ডৰ চিকিৎসা অৰ্থাৎ আপোনালোকে জানে যদি আপোনালোকৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত আপোনালোকে আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব আৰু যাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰি থাকে আৰু দ্বিতীয়টো আপোনালোকে এই বিষয়ে হয়তো ইতিমধ্যে বহুতে জানে যে 1250 টকাৰ অৰুণোদয় আৰু এটা সময়ত কি হ'ব ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে কিন্তু 1250 টকাৰ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব অৰ্থাৎ যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক সো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আপুনি এতিয়া নাপালেও কিন্তু ভৱিষ্যতত কি পাব অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব এতিয়া 1250 টকা আপোনালোকে পাই গল ইয়াৰ ওপৰত আৰু সুবিধা পাব তাৰ পিছত কি হৈছে বিনামূলীয়া চাউল আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে ইতিমধ্যে বিনামূলীয়া চাউল সকলোৱে লাভ কৰি আছে আকৌ নিশ্চয় বুজি পালে ইয়াৰ উপৰে মসুৰ দালি চেনি আৰু নিমখ ইতিমধ্যে কিন্তু আৰম্ভ কৰিছে ইয়াৰ পিছতো ৰাজসাহায্যযুক্ত ৰন্ধন গেছ ঠিক আছে আৰু আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে কিন্তু ৰন্ধন গেছৰ যি 1250 আপোনালোকে ৰন্ধন গেছৰ যি সাবসিডি লাভ কৰে চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা তাৰ উপৰিও কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা কি কৰিব 250 টকা কৈ দিব আৰু যাৰ বাবে কিন্তু এখন ফৰ্ম কৰিবলৈ দিছিল ফিল আপ কৰি দিছিল যদি আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি জমা দিছে তেনে ক্ষেত্ৰত নিশ্চয় আপোনালোকে কি হ'ব জানুৱাৰী মাহৰ পৰা কি পাব যে 1250 টকাৰ লগত আৰু 250 টকা কৰি টোটেল আপোনালোকে 1500 টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে গতিকে আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে মাহিলি 1500 টকাৰ লগতে এই সুবিধাসমূহ লাভ কৰিব তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পালে যদি বুজি পাইছে তেনে ক্ষেত্ৰত ভিডিঅটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ভিডিঅটো যদি ফেসবুকত চাই আছে পেজটো ফলো কৰিবলৈ পাহৰি নাযাব